এটা বিশ্বৰ এটা ডাঙৰ সমস্যা। তাৰ ভিতৰত অসমৰ গোলাঘাট জিলাও যথেষ্ট এই ৰোগত আক্ৰান্ত ৰোগী আছে। ইয়াৰ লগত কিন্তু HIV AIDS আৰু ড্ৰাগছ দুইটা ৰিলেটেড, কাৰণ এই জিলাখনত আমাৰ ড্ৰাগছ আসক্তৰ সংখ্যাও যথেষ্ট। সেইটো এটা কথা। আৰু আমাৰ পৰিয়াল পৰ্যায়ত ছেক্স এডুকেশ্যনটো, যৌন শিক্ষাটো কম হৈছে, যিটো আমি শিক্ষা দিব নালাগে, লাজ কৰে, মানে ক'ব নালাগে, এইবিলাক ধাৰণাৰ কাৰণে অসুৰক্ষিত যৌন সংগমটো এতিয়াও হয়তো হৈ আছে। অসুৰক্ষিত যিটো বিজ্ঞানসন্মত নহয়। আমাৰ বিয়াৰ বয়স আছে, বিয়াৰ বয়সত ল'ৰা আৰু ছোৱালী বিয়া হ'ব লাগে, সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। সামাজিক পদ্ধতিৰে যিটো বিয়া হোৱা, তাৰপিছততো আমাৰ এটা চাইণ্টিফিক ছেক্সৰ যৌন সম্পৰ্ক হয়। কিন্তু তাৰ বিপৰীতে যিহেতু এই নন চাইণ্টিফিক অবৈজ্ঞানিক যিটো যৌন সম্পৰ্ক, এইবিলাকে আমাৰ এইটো এটা বঢ়াই দিছে। আৰু লগতে আমি কিন্তু ইটো বস্তুত আমি এতিয়ালৈকে তেনেকুৱা প্ৰুফ পোৱা নাই যে আমাৰ ব্লাড ট্ৰেন্সফিউশ্যন বা এইবিলাকৰ পৰা যিটো হয় বুলি কয়, আমি তেনেকুৱা HIV পজিটিভ কেছটো কিমান আমি নাই পোৱা। গতিকে আমাৰ ড্ৰাগছ আৰু HIV এই দুটা কিন্তু ইটো সিটোৰ লগত এটা সম্পৰ্কিত বস্তু হৈ যোৱাৰ কাৰণে এইটো বাঢ়ি গৈছে। গতিকে আমি আমাৰ ফালৰ পৰা এইটোৱে আহ্বান যে পৰিয়াল পৰ্যায়ত এইটো সজাগতা আনিব লাগিব। ড্ৰাগছ আসক্তবিলাকে যিহেতু একেটা চিৰিঞ্জে দুজনে ড্ৰাগছটো লৈ দিয়ে, সেই চিৰিঞ্জটোৰ পৰা ইজনৰ পৰা সিজনলৈ যদি এজন HIV পজিটিভৰ মানুহে ড্ৰাগছটো ইজনে লয়, গতিকে তেতিয়া সিজনৰ পৰা সিজনলৈ এইডছটো গুচি যাব পাৰে, HIVটো গুচি যাব পাৰে, HIV ভাইৰাছটো। আমাৰ ৰাতিপুৱা এটা শোভাযাত্ৰা হৈ গৈছে, এতিয়া এখন সজাগতা সভা। এই সজাগতা সভাৰ পিছত আজি এইবিলাক কাৰ্যসূচী শেষ হ'ব। ইয়াৰ পিছত এই সজাগতাৰ বিষয়বিলাক আমি ব্লক পৰ্যায়লৈ, গাঁৱৰ পৰ্যায়লৈ এইবিলাক পৰ্যায়ক্ৰমে আমি আজি দিৱসটোতে নহয়, আমি দৈনন্দিন ৰুটিন হিচাপে এই কামবিলাক আমাৰ ব্লক লেভেলত যিবিলাক হস্পিটেল আছে, PHC লেভেলত যিবিলাক হস্পিটেল আছে, আমি সেইবিলাক কৰি গৈ থাকিম। এতিয়াতো সংখ্যাটোতো একেবাৰে খাটাংকৈ ক'বলৈ দিগদাৰ, কাৰণ বহুত গোপন হৈ থাকে, এতিয়াও ডিছক্ল'জ কৰা নাযায়, মুকলি কৰা নাযায়, একেবাৰে সংখ্যাটো ক'বলৈ দিগদাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।